মই জানো তুমি সৰুতে খেলপথাৰত ঝুলনাত উঠি বহুত খেলিছিলা। তেতিয়া কি হয় তুমি ভাবি চাইছানে? যেতিয়া তুমি ঝুলনা খেলা, খোজ কাঢ়া, দৌৰা বা চাইকেল চলোৱা, এই সকলো কাৰ্যত গতি থাকে। আহা, আজি আমি গতিৰ বিষয়ে শিকোঁ। যিবোৰ বস্তু গতি অৱস্থাত থাকে তাক গতিশীল বস্তু বোলে, যেনে উৰি থকা চৰাই, বৈ থকা পানী আৰু বায়ুকল। যিবোৰ বস্তু সিহঁতৰ স্থান সাপেক্ষে স্থিৰ হৈ থাকে তাক স্থিতিশীল বস্তু বোলে, যেনে গছ, বিল্ডিং আৰু পৰ্বতবোৰ। তুমি নিশ্চয় হাত ঘড়ীত ছেকেণ্ড দেখুৱাই থকা কাঁটাডাল দেখিছা। কিন্তু যদি ঘড়ীটোত ছেকেণ্ডৰ কাঁটাডাল নাথাকিলহেঁতেন, তেতিয়া তুমি মিনিটৰ কাঁটাডালৰ গতি দেখিলাহেঁতেন জানো? ডাঙৰ চহৰবোৰত সময় দেখুওৱা ডাঙৰ ঘড়ী থাকে। আমি এই ঘড়ীটোৰ পৰা সময় জানিব পাৰোঁ। কিন্তু আমি ইয়াৰ কাঁটা কেইডালৰ গতি দেখা পামনে? আৰম্ভণিতে এটা হাতী এজোপা গছৰ কাষত থিয় হৈ আছে। অলপ সময়ৰ পিছত ই গছজোপাৰ পৰা আঁতৰি গ'ল। এটা বস্তু গতিশীল অৱস্থাত থকা বুলি কোৱা হয় যেতিয়া ই এক নিৰ্দিষ্ট সময় সাপেক্ষে এটা স্থিতিশীল বস্তুৰ তুলনাত নিজৰ স্থান সলনি কৰে। উদাহৰণস্বৰূপে, চলি থকা বাছ, ঘূৰি থকা ফেন, এজনী উৰি থকা চৰাই আদি। তুমি লক্ষ্য কৰিবা যে পিষ্টলৰ পৰা ওলোৱা গুলী এটা পোনে পোনে গতি কৰে। গতিকে ইয়াক ৰৈখিক গতি বুলি কোৱা হয়। এটা শিশু হেলনীয়া তলত ৰৈখিক গতিত শ্লাইড কৰে। এখন ঝুলনাৰ দুলি থকা গতিক দোলায়িত গতি বোলে। এটা দৌৰি থকা শিশুৰ কোনো নিৰ্দিষ্ট গতি নাথাকে। গতিকে ইয়াক অনিয়মিত গতি বোলে। যেতিয়া মেজত এখন কিতাপ লৰচৰ কৰা হয়, ই ইয়াৰ স্থান সলনি কৰে। ইয়াক ৰৈখিক গতিত থকা বুলি কোৱা হয়। বতাহত পতংগ আৰু পখিলাৰ গতিৰ কোনো নিৰ্দিষ্ট পথ নাই। এনেধৰণৰ গতিক যাদৃচ্ছিক গতি বুলি কোৱা হয়। যেতিয়া মাইকক এটা পোনপথত এখন চলি থকা চাইকেলৰ গতিৰ বিষয়ে বৰ্ণনা কৰিবলৈ দিয়া হৈছিল, তেওঁ কৈছিল যে ই ৰৈখিক গতিত আছে। পিটাৰে বেলেগকৈ কৈছিল। তেওঁ কৈছিল যে যিহেতু এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত চাইকেলৰ চকাই ইয়াৰ ঘূৰ্ণন সম্পূৰ্ণ কৰে, ই পৰ্যাবৃত্ত গতি হ'ব। এখন ঝুলনাৰ গতিক দোলায়িত গতি বুলি কোৱাৰ লগতে পৰ্যাবৃত্ত গতি বুলিও কোৱা হয়। আমি কি শিকিলো সংক্ষিপ্তকৰণ কৰোঁ আহা। গতি কৰি থকা বস্তুক গতিশীল বস্তু বোলে। যিবোৰ বস্তু সিহঁতৰ স্থান সাপেক্ষে স্থিৰ হৈ থাকে তাক স্থিতিশীল বস্তু বোলে। এটা বস্তু গতিশীল বুলি কোৱা হয় যেতিয়া ই নিৰ্দিষ্ট সময় সাপেক্ষে কোনো স্থিতিশীল বস্তুৰ তুলনাত ইয়াৰ স্থান সলনি কৰে। এতিয়া তুমি নিশ্চয় গতিৰ মৌলিক ধাৰণা সম্পৰ্কে উপলব্ধি কৰিছা। তুমি জানানে গতি বিভিন্ন প্ৰকাৰৰ আছে? অধিক জানিবলৈ আমাৰ সৈতে থাকা।